সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত মিৰ্জাত কৃষ্ণচূড়া কবি সন্মিলন সমিতি গঠন সভা তথা কবিতাৰ আবেলি কাৰ্যসূচী অনুষ্ঠিত হয়। ডক্টৰ শেৱালী দাস কলিতাৰ তত্বাৱধানত শনিবাৰে মিৰ্জাস্থিত মিৰ্জা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত কৃষ্ণচূড়া কবি সন্মিলন সমিতি শাখা সমিতি গঠন সভা তথা কবিতাৰ আবেলি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটিতে এখনি কামৰূপ জিলা কবি সন্মিলনৰ আহ্বায়ক অচ্যুত কলিতাৰ নেতৃত্বত সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাতে ধাৰাপুৰ অঞ্চলৰ পৰা মিৰ্জা বিজয়নগৰ পলাবাৰী সমষ্টিব্যাপী কবিসকলৰ মাজত কৃষ্ণচূড়া কবি সন্মিলন শাখা মুকলি কৰা হয়। হিমাজ্যোতি তালুকদাৰক সভাপতি হিচাপে তথা সাধাৰণ সম্পাদক প্ৰণতি দাসৰ নেতৃত্বত 17জনীয়া পূৰ্ণাংগ কৃষ্ণচূড়া কবি সন্মিলন শাখা গঠন কৰা হয়। উক্ত গঠন হোৱা শাখাটিৰ মাজত সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা পতাকা আৰু সংবিধান পত্ৰ প্ৰেৰণ কৰা হয়। উক্ত অনুষ্ঠানটিত উপস্থিত থাকি ক্ৰমে সদৌ অসম কবি সন্মিলনৰ সম্পাদক কৃষ্ণ দৈমাৰী, সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰা, ৰাজ্যিক সাধাৰণ পৰিষদৰ সদস্য তথা সাংগঠনিক সম্পাদক সুফন কুমাৰ মেধি, ৰাজ্যিক সাধাৰণ পৰিষদৰ সদস্য আৰু সহ সম্পাদক কুমাৰ ৰাহুল, কামৰূপ জিলা কবি সন্মিলনৰ আহ্বায়িকা ডক্টৰ শেৱালী দাস কলিতা, কামৰূপ জিলা কবি সন্মিলনৰ আহ্বায়ক হেমেন চন্দ্ৰ হাজৰিকাৰ লগতে কবি, লেখক ও গণ্যমান্য ব্যক্তিসকল। উক্ত অনুষ্ঠানত উপস্থিত থকা কবিসকলে স্বৰচিত কবিতা পাঠ তথা গীতমাতো পৰিৱেশন কৰে। এই ক্ষেত্ৰত মই বহুত সুখী অনুভৱ কৰিছোঁ, কাৰণ মই যিকেইজন কবিক মাতিছোঁ মোৰ কথামতে তেওঁলোকে আহিছে আৰু মই আশা ৰাখিছোঁ এওঁলোকে ভালকৈ তাৰমানে সংগঠনটো আগবঢ়াই নিব পাৰিব। তেওঁলোকৰ একতা আছে আৰু তেওঁলোকে এক্টিভ হয়, বহুত কবিতা চবিতা লিখিছে আৰু তেওঁলোকে বহুত অভিজ্ঞও হয়। মই আশা কৰিছোঁ তেওঁলোকে এটা ভাল শাখা ৰূপে স্বীকৃতি পাব, মই এইটোৱে আশা কৰিছোঁ। কৃষ্ণচূড়া নতুন কবি পালে সকলোকে আমি আগবঢ়াই নিম। নৱপ্ৰজন্মৰ যিমান কবি আছে আমি সকলোকে নিয়াৰ কাৰণে সাজু হৈ আছোঁ। তেওঁলোকেও আগবাঢ়ি আহিব লাগিব আৰু আমিও তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগিব। তেতিয়া নিশ্চয় এটা ভাল শাখা হৈ পৰিব কবি সন্মিলনৰ। কৃষ্ণচূড়া শাখাৰ প্ৰতি মোৰ বহুত আশা আছে, এটা ভাল শাখা হ'ব। আজি আমি কৃষ্ণচূড়া কবি সন্মিলন 15জনীয়া এখন কবি সন্মিলন গঠন কৰিছোঁ। কৃষ্ণচূড়া নামটো আমি এইকাৰণে দিছোঁ যিহেতু আমাৰ নিচেই কাষতে। আজি আমি প্ৰথমতে মই ক'ব বিচাৰিছোঁ, মূলতঃ আমি এই শাখাটো জালুকবাৰীৰ পৰা আদি কৰি ধাৰাপুৰ, ৰাণী, মিৰ্জা, বিজয়নগৰ, পলাবাৰী এই গোটেই বৃহত্তৰ অঞ্চল সামৰি এটি শাখা গঠন কৰিছোঁ আৰু সেই শাখাটোৰ নাম দিছোঁ আমি কৃষ্ণচূড়া। যিহেতু আমাৰ নিচেই কাষতে গুৱাহাটী বিশ্ববিদ্যালয় আছে, গুৱাহাটী বিশ্ববিদ্যালয়ত কৃষ্ণচূড়া ফুলেৰে জীপাল কৰি ৰাখিছে। গতিকে আমাৰ সেই কৃষ্ণচূড়া সুগন্ধিয়ে যাতে গোটেই বৃহত্তৰ অঞ্চলটো যাতে জীপাল কৰি ৰাখে, সেই উদ্দেশ্যে আমি কৃষ্ণচূড়া নামেৰে আজি আমি এই শাখাটো গঠন কৰিছোঁ। এই শাখাটোত অন্তৰ্ভুক্তি হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ গুণগত হ'ব লাগিব? এই শাখাটো গঠন কৰিবৰ কাৰণে আমাৰ অকল যে কবি হ'ব লাগিব সেইটো নহয়, তেওঁলোক শুভাকাংক্ষী হ'ব পাৰে, পাঠক হ'ব পাৰে, শ্ৰোতা হ'ব পাৰে, অনুৰাগী হ'লেও হ'ল। মুঠতে কাব্য আৰু সাহিত্যক ভাল পোৱা সকলো ব্যক্তিয়ে আমাৰ এই কবি সন্মিলনত একোগৰাকী সদস্য হ'ব পাৰিব। ধন্যবাদ। আজি এই সুযোগতে মই আমাৰ নৱগঠিত কৃষ্ণচূড়া কবি সন্মিলনৰ সকলো বিষয়ববীয়াক মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অনাগত দিনত আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ লগতে জিলা সমিতিৰ তৰফৰ পৰাও আন্তৰিক সহযোগিতা দিয়া পৰামৰ্শ থাকিব। ধন্যবাদ। সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। আজি সদৌ অসম কবি সন্মিলনৰ বাবে এটা ভাল খবৰ। সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ জিলাৰ নৱগঠিত যি জিলা গঠন কৰা হৈছিল তাৰে আহ্বায়ক হিচাপে আমাৰ শেৱালী কলিতা দাস বাইদেউৰ তত্বাৱধানত আজি এই ৰঙাজিয়া শাখা কবি সন্মিলন গঠন কৰিও আহিছোঁ আৰু খুব সুন্দৰভাৱে শাখাটি গঠন হৈছে। ইতিমধ্যেই আমাৰ শাখা গঠন কাৰ্য সম্পন্ন হৈছে। সভাপতি হিচাপে শাখাটোৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে হেমা কলিতা, হেমাজ্যোতি তালুকদাৰ আৰু সম্পাদক হিচাপে প্ৰণতি দাস আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ তত্বাৱধানত নেতৃত্বত এই কৃষ্ণচূড়া শাখা কবি সন্মিলনে নিশ্চয় ভাল কাম কৰি যাব আৰু আমি আশা কৰিছোঁ কৃষ্ণচূড়া শাখা কবি সন্মিলন যাতে অসমৰ ভিতৰত এটা জাকত জিলিকা শাখা হয় আৰু ইয়াৰ যিখিনি প্ৰচাৰ বিমুখ কবি আছিল সেই প্ৰচাৰ বিমুখ কবিসকলক তেওঁলোকে এখন ধুনীয়া মঞ্চ দিব আৰু তেওঁলোকৰ কবিতাসমূহ যাতে প্ৰচাৰ হ'বলৈ এটা সুবিধা কৰি দিয়ে আৰু শাখাটোৱে ভাল ভাল কাম কৰি যায়, তাৰ বাবে আমি আশা কৰিছোঁ। কৃষ্ণচূড়া কবি সন্মিলন আজি যিখন কমিটি গঠন কৰিলে তেওঁলোকক কেনেদৰে আগুৱাই যাব কাৰণে আপুনি আহ্বান জনাব? কৃষ্ণচূড়া শাখা কবি সন্মিলনে বিশেষকৈ আমি যি নৱগঠিত জিলা কামৰূপ জিলা গঠন কৰি দিয়া হৈছে, সেই কামৰূপ জিলাৰ লগত
তেওঁলোকে সঘনাই আলোচনা কৰি যোগাযোগ কৰি আৰু জিলাই কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আলোচনা কৰি এই শাখাটোৰ যিখিনি কবি আছে আৰু সাংগঠনিক দিশত যি কাম কৰিবলগীয়া আছে সেইখিনি আলোচনা কৰিব। নিশ্চয় তেওঁলোক ফলপ্ৰসূ হ'ব আৰু আমাৰ লগত সঘনাই যোগাযোগ কৰিলে আমি কি কৰিব লাগে, কেনেধৰণে আগবাঢ়ি যাব লাগে সেইখিনি দিহা পৰামৰ্শ নিশ্চয় দিয়া হ'ব আৰু তেনেকৈ শাখা এটা নিশ্চয় ভাল পৰ্যায়লৈ উন্নীত হ'ব পাৰে। পলাবাৰী পৰা জিতমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.